নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে অসম স্পন্দন আৰু ষ্টুডিঅত মই শৰৎ গায়ন আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হ'ল যে আজিৰ দিনটোত নলবাৰী যি বাকৰিকুছি হে বাকৰিকুছিত এক উচ্ছেদ অভিযান চলোৱা হয় পুৱাৰ ভাগৰ পৰাই শ বুলডোজাৰ তাত ৰখা হৈছিল লগতে শ নিৰাপত্তাৰক্ষী তাত মুতায়ন কৰা হৈছিল যেহেতুকে গোৱালপাৰা জিলাত ইয়াৰ পূৰ্বে গোৱালপাৰা জিলাত যি ধৰণৰ উচ্ছেদ অভিযান চলাইছিল গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদ অভিযান চলাইছিল তাৰ পিছত কৃষ্ণাইত উচ্ছেদ অভিযান চলাইছিল আৰু তাৰ পাছত এইবাৰ কিন্তু নলবাৰী যি বৰক্ষেত্ৰী সমষ্টিৰ বাকৰিকুছি হে বাকৰিকুছিৰ উচ্ছেদ অভিযান চলোৱা দেখা গৈছিল আৰু যাৰ পাছত সেই অঞ্চলৰ যিসকল উচ্ছেদিত জনতা আছিল সকলোৱে হিয়া ঢাকুৰি কান্দিছিল সকলোৱে কৈছিল আমি ক'ত যাম আমাক ৰাস্তাত ৰাখিব নেকি আমি ক'ত যাম এনে ধৰণৰ তাত পৰিস্থিতি সৃষ্টি হৈছিল সকলোৱে হিয়া ঢাকুৰি কন্দা দেখিবলৈ পোৱা গৈছিল আৰু এইটো হল তৃতীয়টো সৰ্ববৃহৎ উচ্ছেদ অভিযান ইয়াৰ পূৰ্বে গোৱালপাৰা দুই ঠাইত উচ্ছেদ অভিযান চলোৱা হৈছিল হাছিলা বিলৰ লগতে কৃষ্ণাইত উচ্ছেদ অভিযান চলাইছিল আৰু তাৰ পাছত আজিৰ দিনটোত নলবাৰী জিলাৰ যি নলবাৰী বৰক্ষেত্ৰী সমষ্টি আছে সেই বৰক্ষেত্ৰী সমষ্টিৰ যি বাকৰিকুছি হে বাকৰিকুছিত উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছিল আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিম নলবাৰী জিলা বাকৰিকুছিৰ আজি বৃহৎ উচ্ছেদ অভিযান চলোৱা হয় নলবাৰী জিলা বাকৰিকুছিৰ উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গ'ল প্ৰায় বহু সংখ্যক লোকৰ গৃহহীন হোৱা দেখিবলৈ পোৱা গৈছে বহু সংখ্যক লোক সকলোৱে হিয়া ঢাকুৰি কন্দা দেখিবলৈ পোৱা গৈছে সকলোৱে কৈছে আমি ক'ত থাকিম আমাৰ অৱস্থা কি হ'ব এনে ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে সকলোৱে হিয়া ঢাকুৰি কান্দিছে কিয়নো যেহেতুকে সেইসমূহ অঞ্চলত আজি বহু দিন ধৰি বহু লোক বসবাস কৰি আছিল বহু সংখ্যক লোক বসবাস কৰি আছিল আৰু তাৰ পাছত হঠাৎ নটিচ আহিছিল যে সেইসমূহ অঞ্চল খালি কৰিবলৈ বা সেই যিসমূহ অঞ্চলত বসবাস কৰি আছিল সেই বসতিপূৰ্ণ ঠাইসমূহ খালি কৰিবৰ কাৰণে নটিচ আহিছিল আৰু সেই নটিচৰ পিছত আজিৰ দিনটোত শ নিৰাপত্তাৰক্ষীৰ লগতে পুৱাৰ ভাগৰ পৰাই বিভিন্ন ধৰণৰ বুলডোজাৰ এটা ৰখা হৈছিল আৰু সকলো ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছে আমি সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম মোৰ পিচিআৰ টিমক মই অনুৰোধ কৰিম সেই দৃশ্যাংশ দেখুৱাবলৈ কেনেধৰণৰ তাত পৰিস্থিতি হৈছিল কেনেধৰণে ভাঙি পেলোৱা হৈছিল সেই ঘৰসমূহ কেনেধৰণে ভাঙি পেলাইছে সমগ্ৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম আমি দেখুৱাইছো সেই দৃশ্য কি ধৰণে ভাঙি পেলোৱা হৈছিল সেই ঘৰসমূহ তাৰ পাছত কেনেধৰণৰ তাৰ পৰিস্থিতি হৈছিল তাৰ পাছত কিয়নো সকলো লোক তাত বহু বছৰ ধৰি বসবাস কৰি আছিল সেই সকল লোক আৰু তাৰ পাছত কিন্তু এতিয়া সেই লোকসকল গৃহহাৰা হোৱা দেখিবলৈ পোৱা গৈছে সেই লোকসকল গৃহহীন হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো আজিৰ দিনটোত আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান বুলি ক'ব লাগিব যেহেতুকে ইয়াৰ পূৰ্বে গোৱালপাৰা জিলাত উচ্ছেদ অভিযান চলোৱা হৈছিল আৰু তাৰ পাছত গোৱালপাৰা জিলাৰ যিসমূহ কৃষ্ণাই বা হাছিলা বিল আছিল তাত উচ্ছেদ অভিযান চলাইছিল আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে কৈছিল যে বাকৰিকুছিত উচ্ছেদ অভিযান চলোৱা হ'ব যি বৰক্ষেত্ৰী সমষ্টিৰ বাকৰিকুছি তাত উচ্ছেদ অভিযান চলোৱা হ'ব আৰু আজিৰ দিনটোত কিন্তু বাকৰিকুছিত উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গ'ল আমি সেয়া দৃশ্য দেখুৱাইছো যিসমূহ প্ৰতিচ্ছবি আহি পৰিছে কেনেধৰণৰ অৱস্থা তাত হৈছিলে কেনেধৰণৰ অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছিলে সেইসমূহ সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছিলে কান্দোনত ভাগি পৰিছিলে তাৰ উচ্ছেদিত জনতা কান্দোনত ভাঙি পৰা গৈছিলে কিয়নো তাত বহু বছৰ ধৰি সেইসমূহ অঞ্চলত বসবাস কৰি আছিলে এই সকল লোক আৰু তাৰ পাছত আজিৰ দিনটোত হঠাৎ এনেধৰণে সেইসমূহ ঘৰ ভাঙি পেলোৱা হৈছিল বা সেইসমূহ যিসকল তাত লোক বসবাস কৰি আছিলে ঘৰসমূহ সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছিল পুৱাৰ ভাগৰ পৰা উচ্ছেদ অভিযান চলি আছিল আৰু সেই উচ্ছেদৰ মাজতে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে উচ্ছেদিত জনতা এনেধৰণে ঘৰসমূহ ভাঙি পেলোৱা হৈছিল সেয়া আমি প্ৰতিচ্ছবি দেখুৱাবলৈ চেষ্টা কৰিছো অসম স্পন্দনৰ দৰ্শকক আমি দেখুৱাবলৈ চেষ্টা কৰিছো কেনেধৰণৰ তাত পৰিস্থিতি হৈছিল আজিৰ দিনটোত এগৰাকী লোক তাত বহু সংখ্যক লোক তাত মাটিত বাগৰি বাগৰি হিয়া ঢাকুৰি কন্দা দেখিবলৈ পোৱা গৈছিল তাত মাটিত বাগৰি বাগৰি কান্দিছিল সকলোৱে কান্দোনত ভাগি পৰিছিল সকলোৱে কৈছিল যে আমি ক'ত থাকিম আমি গৃহহাৰা হৈ পৰিলো আমি কলৈ যাম এনেধৰণৰ মন্তব্য কৰিছিল আৰু যেহেতুকে হাছিলা বিল আৰু কৃষ্ণাইতো একেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল কিন্তু তাৰ পাছত এতিয়া নলবাৰী জিলাৰ এই বৰক্ষেত্ৰী সমষ্টিৰ বাকৰিকুছিত এনেধৰণে আজিৰ দিনটোত ঘৰসমূহ ভাঙি পেলোৱা হৈছে